আপোনাৰ মাজত এইকেইটা গুণ আছে নেকি? যদি আছে, আপোনাক পদে পদে আনে ঠগিবলৈ বিচাৰিব। আপুনি যদি নাই, নোৱাৰো, নাজানো আদি শব্দবোৰ ক'ব নোৱাৰে, কোনোবাই কিবা এটা বিচাৰিলে যদি নাই বা নোৱাৰো বুলি ক'ব নোৱাৰে, তেতিয়া কষ্ট আপোনাৰেই হ'ব। কাৰণ বহুতেই আপোনাক মাথো ব্যৱহাৰ কৰিবলৈ বিচাৰি থাকে। কেতিয়াবা আকৌ সামৰ্থ্যৰ বাহিৰত গৈ আপুনি আনৰ বাবে সহায় কৰিবলৈ চেষ্টা কৰে। আপোনাৰ লগত কোনোবা এজনে ভালদৰে দুই এষাৰ কথা পাতিলে, মিঠাকৈ মাতষাৰ দিলে, তেতিয়া আপুনি বন্ধু বা ভাল মানুহ বুলি ভাবিবলৈ আৰম্ভ কৰে, গুৰুত্ব দিয়ে। তেতিয়া আপোনাক সহজতে ঠগি আঁতৰি যায়। আপুনি মানুহক যিদৰে এবাৰ সহায় বিচাৰিলে সহায় কৰি দিয়ে, এষাৰ কথাতে বিশ্বাসত লয় আৰু ভাবে যে আপুনি তেওঁলোকৰ বাবে যিদৰে কাম কৰি থাকে, তেওঁলোকেও আপোনাৰ বাবে ঠিক সেইদৰে কাম কৰি দিব বা সহায় কৰিব। কেতিয়াবা আপোনাক কোনোবাই ঠগি থৈ যায়, আপোনাৰ ক্ষতি কৰে, তেতিয়াও আপুনি সেইসকলক একো ক'ব নোৱাৰে। তেতিয়া আপোনাৰ ক্ষতি কৰিবলৈ আৰু সুবিধা পায় তেওঁলোকে। আপোনাৰ বহুত সমস্যা হ'লেও, বিপদত পৰিলেও অকলে সময় কটায়, কিন্তু কাকো একো খুলি নকয়, কাকো বুজিবলৈ নিদিয়ে। আপোনাক কোনোবাই স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলেও আপুনি একো বুজিব নোৱাৰে, কাৰণ আপুনি কাৰোৰ সৈতে এনেকুৱা নকৰে। কিন্তু সেইসকলে ভালদৰে বুজে যে আপুনিও কিমান সহজ সৰল, সেইবাবে তেওঁলোকে বাৰে বাৰে আপোনাক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰে। আপুনি কাকো একো বেয়াকৈ ক'ব নোৱাৰে, ইচ্ছাকৃতভাৱে হ'লেও কাৰোবাৰ লগত বেয়া আচৰণ কৰিব নোৱাৰে, কাৰণ আপোনাৰ বিবেকে আপোনাক বাধা দিয়ে। তেতিয়াও আপোনাক আনে ঠগিবলৈ সাহস পায়। কেতিয়াও নিজকে ডাঙৰ বুলি বা সকলোবোৰ পাৰো বুলি ফিতাহি মাৰি থাকিব নালাগে। পৃথিৱীৰ আটাইতকৈ বেয়া গুণবোৰৰ ভিতৰত এইটোও এটা। অভিজ্ঞতাৰ অবিহনে কোনো কামত তথা ব্যৱহাৰত আগ নাবাঢ়িব। নিজৰ চেহেৰা, সৌন্দৰ্য, পিতৃ মাতৃৰ মৰ্যাদাক লৈ গৌৰৱ নকৰিব, সেইবোৰ চিৰস্থায়ী নহয়। কাৰো বিষয়ে ঋণাত্মক ধাৰণা নকৰিব। আপুনি কেতিয়াও নাজানে আপোনাৰ পিছফালে কি হৈ আছে। আপোনাৰ নিজৰ চিন্তাধাৰা কেতিয়াও 100% শুদ্ধ নহয়। আপুনি যিটো ঋণাত্মক বুলি ভাবি আছে, সেইটো সকলোৰে বাবে ভালো হ'ব পাৰে। নাই বা নোৱাৰো ক'বলৈ ভয় নকৰিব। যিটো কাম কৰিবলৈ আপোনাৰ ইচ্ছা নাই, নকৰো বুলি ক'বলৈ ভয় নকৰিব। সন্মুখতে ক'বলৈ শিকক। মা-দেউতাক সৰু নাভাবিব। আপুনি এতিয়া যি স্থানত আছে, সেয়া কেৱল আপোনাৰ মা-দেউতাৰ বাবে। সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা নকৰিব, কাৰণ আপুনি সকলোকে কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে। আপোনাৰ চাৰিওফালে থকা প্ৰতিগৰাকী মানুহে আপোনাৰ পৰা বিভিন্ন ধৰণে আশা কৰে। কাৰোবাৰ সন্তুষ্টৰ বাবে কিবা এটা কৰিলে আন এজনে আপোনাক বেয়া পাব। সেইবাবে নিজৰ ভিতৰৰ কথা শুনক, কাকো বিশ্বাস নকৰিব আৰু আপোনাৰ সকলো গোপন কথা শ্বেয়াৰ নকৰিব। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। মনৰ কথা প্ৰকাশ কৰিবলৈ পলম নকৰিব, কাৰণ কেতিয়াবা মনৰ কথাবোৰ প্ৰকাশ কৰাত পলম হ'লে আপুনি চিৰদিনৰ বাবে পস্তাব পাৰে। আড্ডা মাৰি সময় নষ্ট নকৰিব। আপোনাৰ জীৱনৰ প্ৰতিটো সময় যোগাত্মক ক্ষেত্ৰত ব্যৱহাৰ কৰক। যদি আপুনি কোনো এটা সম্পৰ্কত সুখী নহয়, তেন্তে সেইটো সম্পৰ্ক আগবঢ়াই নি নাথাকিব। আলোচনাৰ মাজেৰে সম্পৰ্কটো শেষ কৰক, বা সম্পৰ্কটোত আপুনি কি কি ক্ষেত্ৰত সুখী নহয় সেয়া আলোচনা কৰি ঠিক কৰি লওক। প্ৰতিটো সম্পৰ্কতে বা প্ৰতিটো পৰিয়ালতে কাজিয়া, মান অভিমান থাকিবই। যদি কেতিয়াবা এনে হয়, তেতিয়া ধৈৰ্য ধৰিবলৈ শিকক। ঘটনাটো বহলাবলৈ গৈ বেছি চিঞৰ-বাখৰ সৃষ্টি নকৰিব। নীৰৱতা অৱলম্বন কৰিবলৈ চেষ্টা কৰক। তাৎক্ষণিক কাজিয়া পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। এটা সৰু কাৰণত হোৱা অমিলৰ পৰা যদি কাজিয়া কৰে, তাৰ ফলাফল কি হ'ব পাৰে তাৰ চিন্তা কৰক। নিজকে শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ গৈ আনক কেতিয়াও অপমান নকৰিব। বাহিৰৰ কাৰোৰে লগত ঘৰৰ সমস্যাক লৈ আলোচনা নকৰিব। যাৰ লগত মতৰ অমিল হৈছে, কাজিয়া হৈছে, তেওঁক তল পেলাবলৈ আন বেলেগৰ লগত তুলনা নকৰিব। কেতিয়াও কাজিয়া কৰি চিঞৰ-বাখৰ নকৰিব। ভদ্ৰতাৰে শুদ্ধভাৱে নিজৰ মতামত প্ৰকাশ কৰক। জীৱনটোত বহুত বেছি অপ্ৰয়োজনীয় মানুহ ৰাখি থোৱাতকৈ দুই এজন লেখত ল'বলগীয়া মানুহ ৰাখি থোৱাটো বেছি ভাল। আমি সেইসকলক কাষত ৰখা উচিত, যাক বিপদৰ সময়ত কাষত পোৱা যায়, অজুহাত নেদেখুৱাই, যি দুমুখীয়া নহয়, যিজন কাষত থাকিলে মন মগজু সুস্থিৰ হৈ থাকে।
100জন স্বাৰ্থপৰ মানুহতকৈ এজন স্বাৰ্থহীন মানুহ থকাটো বহুত ভাল, যিজনে আপোনাক বুজি পায়, যিজনে আপোনাৰ ভুলটো শুধৰাই দিয়াত সহায় কৰে। এইটো জীৱনহে, মেলা নহয়। মানুহৰ ভিৰ হৈ থাকিবলৈ মানুহ কমকৈ থাকক, কিন্তু আপোন বুলি থাকক, নিজৰ বুলি থাকক, বিনা স্বাৰ্থত থাকক। যদি পঢ়িছে তেতিয়াহ'লে জ্ঞানৰ বাবে পঢ়ক, প্ৰমাণ পত্ৰৰ বাবে নহয়। কাৰোবাক যদি ভাল পাইছে তেতিয়াহ'লে নিস্বাৰ্থভাৱে ভাল পাওক, স্বাৰ্থৰ বাবে নহয়। যদি সন্মান কৰিছে তেন্তে গুণ দেখি কৰক, ধন সম্পত্তি দেখি নহয়। যদি বিশ্বাস ৰাখিছে তেনেহ'লে নিজৰ ওপৰত ৰাখক, আনৰ ওপৰত নহয়। যদি এটা সম্পৰ্কত আহিছে তেতিয়াহ'লে চৰিত্ৰটো চাই আহক, সৌন্দৰ্য চাই নহয়। এই 6 প্ৰকাৰ লোক সদায় দুমুখীয়া হৈ জীয়াই থাকে, যি ঈৰ্ষা কৰে, যি ঘৃণা কৰে, যি একোতেই সন্তুষ্ট নহয়, যি সহজতে উগ্ৰ হৈ পৰে, যি সন্দেহ কৰে আৰু যি সদায় আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।